জুবিন গাৰ্গ জীয়াই আছে। কি আচৰিত! অপ্ৰিয় হ'লেও এইটোৱে সত্য, জুবিন গাৰ্গ জীয়াই আছে। জুবিন গাৰ্গৰ যোনটো প্ৰতিমূৰ্তি যোনটো দাহ কৰিছিল, সেই প্ৰতিমূৰ্তিটো আছিল মমৰ। কি আচৰিত! অপ্ৰিয় হ'লেও এই কথাটো সত্য, জুবিন গাৰ্গ জীয়াই আছে। আপোনালোকে সম্পূৰ্ণ গোটেই কথাখিনি গম পাব। যিহেতুকে এই যোনটো প্ৰতিমূৰ্তি যেন বনাই আনিছিল, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো যেন বনাই আনিছিল, কিয় বনাই আনিছিল, কেলৈ বনাই আনিছিল, আচলতে কি কৰিব বিচাৰিছিল, ৰাইজক কি চাব বিচাৰিছিল, আপোনালোকে গোটেই কথাখিনি গম পাব। এতিয়া বৰ্তমান জুবিন গাৰ্গ জীয়াই আছে, তো জুবিন গাৰ্গ অসমলৈ আহিব, তো আপোনালোকে গোটেই কথাখিনি গম পাব। হয়, আমি যিটো প্ৰতিমূৰ্তি আমি যেন দেখিছিলোঁ, সেই প্ৰতিমূৰ্তিটো আছিল মমৰ প্ৰতিমূৰ্তি বনাই অনা গৈছিল। আৰু সেই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ সেইটো প্ৰতিমূৰ্তিটো যোনটো সেইটো আচলতে মমৰ আছিল। বৰ্তমান সময়ত জুবিন গাৰ্গ জীয়াই আছে, আপোনালোকে গম পাব। তাৰ আগতে মই আপোনালোকক এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকক শ্বেয়াৰ কৰি দিবলৈ কৈছোঁ। আপোনালোকে শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। এই ভাল খবৰটো আন 10জনক বিলাই দিয়ক, আন 10জনক চাবলৈ দিয়ক, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আমি যোনখিনি কথা ভাবি আছিলোঁ, সেই কথাখিনি একেবাৰে অসত্য। আমি যোনবিলাক দেখি আছিলোঁ, সেইখিনি চব অসত্য। জুবিন গাৰ্গ জীয়াই আছে। আৰু আপোনালোকেতো সকলোৱে গমেই পায়, জুবিন গাৰ্গে কৰিব লগা কাম বহুত আছিল। আপোনালোকে সকলোৱে গমেই পায়, গোটেই কথাখিনি আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো এৰি নিদিব। বৰ্তমান ক'ত আছে জুবিন গাৰ্গ আৰু কেতিয়াকৈ অসমলৈ আহিব, এই কথাখিনি গম পাব। তাৰ আগতে মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমীয়া চিনেমাৰ যোনটো ইণ্ডাষ্ট্ৰি, ঠিক আছে, অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো একেবাৰে বৰবাদ হৈ গৈছিল। জুবিন গাৰ্গে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো, ঠিক আছে, আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বহুত ওপৰলৈ উঠুৱাই দিলে। আপোনালোকৰ নিশ্চয় সকলো মনত আছে, জুবিন গাৰ্গে কোটি কোটি টকা খৰচ কৰি এখন চিনেমা বনাইছিল, আৰু সেই চিনেমাখনেই আছিল টাৰ্ণিং পইণ্ট, আৰু সেই চিনেমাখনৰ নাম মিছন চাইনা। হয়তো আপোনালোকৰ সকলোৰে মনত আছে, ঠিক আছে। মিছন চাইনা যেতিয়া আমাৰ মৰমৰ জুবিন গাৰ্গে যেতিয়া মিছন চাইনা ৰিলিজ দিলে, তেতিয়াৰ পৰাই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি ইমানেই ওপৰলৈ গ'ল, সেয়া ভাষাৰে বুজাই ক'ব নোৱাৰি। তো জুবিন গাৰ্গে তাৰে সপোন দেখিছিল যেন আমাৰ অসমীয়া যি ফিল্ম ইণ্ডাষ্ট্ৰি ডুবি গৈছিল, তো কেনেকৈ ওপৰলৈ উঠাওঁ, তো কেনেকৈ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো উন্নত কৰোঁ, তো তেনেকৈ চিন্তা কৰিছিল। তো কথা মতেই কাম। তো আচলতে এই যেন মমৰ প্ৰতিমূৰ্তিটো বনাই আনিছিল, মমৰ প্ৰতিমূৰ্তিটো যেন এনেকৈ দাহ কৰিছিল সোণাপুৰত, এই কাণ্ডটো কিন্তু কিয় কৰিলে, এই কথাখিনি গম পাব, আপোনালোকে জানিবলৈ পাব। জুবিন গাৰ্গ ক'ত আছে? অপ্ৰিয় হ'লেও সত্য, জুবিন গাৰ্গ জীৱিত অৱস্থাত আছে। আচলতে আপোনালোকে জুবিন গাৰ্গ যেন জীৱিত অৱস্থাত আছে বুলি আপোনালোকে বিশ্বাস কিন্তু নকৰিব। মই অনুৰোধ কৰিছোঁ আপোনালোকক, জুবিন গাৰ্গ যেন জীয়াই আছে বুলি আপোনালোকে বিশ্বাস নকৰিব। পুনৰ ক'ব বিচাৰিছোঁ আপোনালোকক, জুবিন গাৰ্গ যেন জীয়াই আছে, আপোনালোকে এইটো বিশ্বাস নকৰিব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, গোটেই কথাখিনি গম পাব যেন মই কিয় এনেকৈ কৈ আছোঁ। আপোনালোকে কিছুমানে ভিডিঅ'বিলাক প্ৰথমবাৰ শেষলৈকে নাচায়, গোটেই মেইন বস্তুটো জানি ল'বলৈ নিবিচাৰে আপোনালোকে, তাৰ পাছত আহি আপোনালোকে বেয়া কমেণ্ট দিয়ে, ঠিক আছে। আমি সকলোৱে কিছুমান কথা আমি সকলোৱে চিন্তা কৰোঁ, আমি সকলোৱে কিছুমান কথা ভাবোঁ, হয় নহয় কওকচোন? এতিয়া আপোনালোকৰ মনৰ মাজত কিছুমান কথা খুদুৱাই থাকে, আৰু আপোনালোকে সেই কথাবিলাক মানে ক'বলৈ সুবিধা নাপায়, বা ক'বলৈ এটা মাধ্যমো নাথাকে ন, আপোনালোকে কথাখিনি ক'ব নোৱাৰে। কিন্তু মোৰ এইটো চেনেল আছে, তো এই চেনেলটো মোৰ নিজৰ এইটো ইউটিউব চেনেল, এইটো মাধ্যমটো, ঠিক আছে। মই মোৰ ইউটিউব চেনেলটোত মই গোটেই কথাখিনি মুকলিমূৰীয়াকৈ আপোনালোকক ক'ব পাৰোঁ। তো আপোনালোকেও আপোনালোকৰ ফিডবেকসমূহ দিয়ে যেন মোৰ কথাত কিবা ভুল হৈছে নেকি। আপোনালোকৰ মনৰ যোনখিনি কথা, সেই কথাখিনি মোক কমেণ্ট বক্সত ফিডবেক দিয়ে।
আপোনালোককো মই অনুৰোধ কৰিছোঁ যেন জুবিন গাৰ্গ জীয়াই আছে বুলি আপোনালোকে বিশ্বাস কৰি নল'ব কিন্তু দেই, আপোনালোকক বিশ্বাস কৰিব কোৱা নাই। মই কথাকেইটা কিয় এনেকৈ কৈ আছোঁ যেন জুবিন গাৰ্গ জীৱিত আছে বুলি, আপোনালোকে এই কথাটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। আচলতে জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ খবৰটো আহিছিল, আমি কোনেও বিশ্বাস কৰা নাছিলোঁ। আমি কেতিয়াও কোনেও বিশ্বাস কৰি ল'ব পৰা নাছিলোঁ। আপোনালোকে বিশ্বাস কৰিছিলে নেকি? যেতিয়া আমি প্ৰথম ষ্টাৰ্টিঙৰ যোনটো খবৰটো, সেই প্ৰথম ষ্টাৰ্টিঙৰ যোনটো খবৰটো পাইছিলোঁ, ঠিক আছে, সেই খবৰটো যেতিয়া আমি পাইছিলোঁ, আপোনালোকে আচৰিত হৈছিল যেন এইটো মিছা কথা, ভুৱা, মানে এনেকুৱা ধৰি লওক কিছুমান মানে ভুৱা নিউজ আহি থাকে ন, তো তেনেকৈ ভাবিছিলোঁ। এইটো কেতিয়াও সম্ভৱ নহয় যেন জুবিন দা কেনেকৈ মৃত্যু হ'ব। জুবিন দাটো অসুস্থ হৈ ধৰি লওক চিকিৎসালয়তটো পৰি থকা নাই, কেনেকৈ মৃত্যু হ'ব? তো তেনেকুৱা নিচিনা কিছুমান প্ৰশ্নবোধক আহিছিল। তো আমি কেতিয়াও মানি ল'ব পৰা নাছিলোঁ যেন জুবিন গাৰ্গ মৃত্যু হ'ল বুলি, আমি কেতিয়াও মানি ল'ব পৰা নাই। কিন্তু খন্তেক সময় পাছতে মানে সময়বিলাক বাগৰি যোৱাৰ পাছতে গম পালোঁ যেন সঁচাকৈ জুবিন গাৰ্গ মৃত্যু। আৰু মৃত্যু হোৱা খবৰ পাই গোটেই পৃথিৱী কম্পমান হৈ গৈছিল। অসম স্তব্ধ হৈ গ'ল। অসম স্তব্ধ হৈ গ'ল। চিন্তা কৰক, যেতিয়া জুবিন গাৰ্গৰ মৃত্যু খবৰটো আমি সঠিকভাৱে পাই গ'লোঁ, তেতিয়া কিন্তু অসম স্তব্ধ হৈ গ'ল আৰু কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ গ'ল। কিন্তু হ'লেও এতিয়াও একাংশই বিশ্বাস কৰা নাই যেন জুবিন দা মৃত্যু হ'ল বুলি। তো ময়ে কৰা নাই। আচলতে জুবিন দা মৃত্যু হ'ল, কিন্তু জুবিন দা জীয়াই আছে আমাৰ মাজত। জুবিন দা আহিব, কেতিয়াকৈ আহিব এতিয়া ক'ত আছে আপোনালোকক মই ক'ম বুলি কৈছিলোঁ। জুবিন দা আহিব ৰৈ ৰৈ বিনালে চিনেমাখনত, যিহেতুকে ৰৈ ৰৈ বিনালে 31 তাৰিখে ৰিলিজ পাবতো। তো সেই ৰৈ ৰৈ বিনালে চিনেমাখন যেতিয়া ৰিলিজ পাব, তো জুবিন দা আমাৰ মাজলৈ অহা দৰে লাগিব। আৰু যোনখিনি মমৰ এইটো প্ৰতিমূৰ্তি আছিল বুলি আপোনালোকক কৈছিলোঁ যেন, আচলতে এনেকুৱা নিচিনা নাটকৰ নিচিনা হৈ যোৱা হেতেনে তেতিয়াতো আমি কিমান ভাল পালোঁ হয়। যদি সঁচাকৈ এইটো যেন সেইটো যোনটো জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আছিল, সেই প্ৰতিমূৰ্তিটো মমৰ হৈ যোৱা হ'লে তো কিমান ভাল পালোঁ হয়। সঁচাকৈ জুবিন দাক আমি জীৱিত অৱস্থাত পাই গ'লোঁ। এনেকুৱা মানে আচলতে যোনখিনি কথা কৈ আছিলে সেইখিনি সম্পূৰ্ণ মোৰ মনৰ কথা হয়। তো এনেকুৱা কিবা হৈ যোৱা হ'লে কিমান আমি শান্তি পালোঁ হয়। তো আচলতে তেনেকুৱা কিবা হৈ যোৱা হেতেনে কেনেকুৱা ভাল লাগিল হয় যেন এইটো মমৰ আছিল। এনেকুৱা সম্ভৱ যদি হৈ যোৱা হ'লে কিমান ভাল লাগিল হয় যেন এইটো মমৰ আছিল। তো জুবিন দাই চাব বিচাৰিছিল যেন আমাক মানে ধৰি লওক মোকনো কিমান ভাল পায়, তেনেকুৱা কিবা এটা হৈ যোৱা হেতেনে যেন জুবিন দাই আকৌ হাঁহি যেন আমাৰ অসমৰ মাজত হাঁহি ক'বহি যেন তহঁতক চাইছিলোঁহে, তহঁতি মোক কিমান ভাল পাওঁ, চালা মই মৰিম নেকি, ঘেণ্টাও নমৰোঁ বা তেনেকুৱা নিচিনা জুবিন দাইটো কেনেকৈ কথাখিনি কয়, তেনেকৈ আহি কোৱাহি হ'লে তো কিমান ভাল লাগিল হয়। আচলতে যোনখিনি কথা ক'লোঁ সেইখিনি চব মোৰ মনৰ কথা। আচলতে জুবিন দা সঁচাকৈ যদি জীৱিত অৱস্থাত থাকি যোৱা হ'লে কিমান ভাল লাগিল হয়। জুবিন দা সঁচাকৈ যিহেতুকে ৰৈ ৰৈ বিনালে চিনেমাখন কিমান হেঁপাহেৰে কিমান আশাৰে জুবিন দাই ৰৈ ৰৈ বিনালে চিনেমাখন কৰিছিল, সঁচাকৈ দেই। কিন্তু হ'লেও জুবিন দা চিনেমাখনতে আমি লগ পাম বুলি আশা কৰিছোঁ। 31 তাৰিখে যিহেতুকে চিনেমা ৰৈ ৰৈ বিনালে চিনেমা ৰিলিজ হ'ব ন, তো সেই চিনেমাখনতে আমি জুবিন দাক লগ পাম। আৰু চিনেমাখন চালে জুবিন দাক একদম কাষতে পোৱা নিচিনা লাগিব। সঁচাকৈ মই প্ৰথম ষ্টাৰ্টিঙতে কৈ যোৱা কথাখিনি যদি তেনেকুৱা হৈ যোৱা হ'লে যেন এইটো মমৰ আছিল, যেন এইটো এটা ধৰি লওক এনেই ৰাইজক চাব বিচাৰিছিল, তেনেকুৱা যদি হৈ যোৱা হ'লে সঁচাকৈ আপোনালোকে তো তেনেকুৱা যদি কিবা হৈ যোৱা হ'লে আপোনালোকে কি কৰিলে হয়, আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবচোন। আৰু আমি সকলোৱে ৰৈ ৰৈ বিনালে চাম, যিহেতুকে জুবিন দাক আমি কাষতে পাম। জুবিন দা অমৰ, জুবিন দা মৃত্যু হোৱা নাই। আপোনালোককো অনুৰোধ কৰিছোঁ জুবিন দা মৃত্যু হৈছে বুলি নক'ব। তো ভিডিঅ'টো ইমানখিনি আছিল। তো ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক এখন ভাওনাৰ দৃশ্য দেখাব বিচাৰিছোঁ। যিহেতুকে যোৱাকালি আমাৰ গাঁৱত এখন ভাওনা হৈছিল, সেই ভাওনাখন আপোনালোকে উপভোগ কৰকচোন। অভিনয়বিলাক আচলতে ভাওনা পতা গৈছিল, তো ভাওনা চাবলৈ মই গৈছিলোঁ। এই ভাওনাখন আপোনালোকে চাওকচোন, উপভোগ কৰকচোন ভাওনাখন।
মহারাজ সম্পাদিত করে রাজকীয় যজ্ঞ ধন্য হইবে হয় সংগ্রাম, ধন্য হল যুদ্ধায় সমগ্র প্রজা। সুখী আছে অযোধ্যার সকল প্রজা, আমন্ত্রিত সকল বন্ধুকে সভক্তিরে যথাযোগ্য আদর সংগ্রহণ চাপল নিঃস্বার্থ সকল বন্ধ বলি আমার কিন্তু একমাত্র শিবপুত্র কলেশে নবাই ভূষণ ভক্তভাগ রুষ্ট হইত ভগবান প্রতিপত্তি কলেশের প্রতিজ্ঞা কিন্তু ওই শিরোহারে হরিজন হয় অন্তস্থ পুরোটা বিদুর হব গবেষ সকল ঘরে যন্ত্র নিষিদ্ধ। আশা কথা মহারাজ, হরিভক্ত আপনি হাস্তয় কয় মূল বিরিফতে পানি দিলে তালে পত্রে হবে অনেক পরিপক্ক। হরি এই মূল আর হরি যার ভগাই ভগাই কি করিব পারে ক্ষুদ্র দেবতায়, তার বাবে চিন্তা নাই অলপ মহারাজ। রাজকীয় যজ্ঞই অতুলনীয় কীর্তি রাখিলে ধরা ধন্য আজি অযোধ্যানগরে। মহারাজ আমার এই সন্তান অযোধ্যার গিরিপূজাতে কোনো কালে কোনো পরিস্থিতিতে নহয় কোনো প্রজার শান্তি বলে জীবনের উপরে জীবন আর প্রতি মুহূর্ততে কলিবাদের অযোধ্যার প্রজা যাতে অভাবর সম্মুখে নহয় হম আর তারই কামনা অযোধ্যার প্রতি গৃহে গৃহে হয় যাতে হরির গুণানুকীর্তন।